জোকাৰি গৈছে সেই সময়ছোৱাত আমাৰ লখিমপুৰ জিলাৰ 3টাকৈ ধৰ্ষণ কাৰ্য সংঘটিত হৈছে যি তিনিকেইজন এজন ফুকনাহাটৰ নৈগুৰি মছজিদৰ এজন 65 বছৰীয়া এজন বৃদ্ধ নৰপিশাচ আৰু এজন ফুকনাহাটৰ মিলন নগৰৰ এগৰাকী 70 বছৰীয়া নৰপিশাচ লগতে এজন চিডিঅ'ৰ লখিমপুৰ চিডিঅ'ৰ এই দুজনক এতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আমি খবৰ পাইছোঁ এজন এতিয়া পলাতক অৱস্থাত আছে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ আজি লখিমপুৰ জিলা মহিলা সমাজ লখিমপুৰ সচেতন ব্যক্তিসকলে আমি সকলোৱে একত্ৰিত হৈ আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ এটা কথা চৰকাৰৰ স্পষ্টভাৱে সকলোৱে বিচাৰিছোঁ যদি আপুনি নাৰীসকলক সুৰক্ষা দিব নোৱাৰে যদি নাৰীসকলক সুৰক্ষা দিয়াত ব্যৰ্থতা স্বীকাৰ কৰি আপোনালোকে নৈতিক অধিকাৰ স্বীকাৰ কৰি পদত্যাগ কৰক অন্যথা নাৰীসকলক আপোনালোকে বন্দুকৰ পাৰ্মিট দিয়াই দিয়ক যাতে নাৰীসকল সুৰক্ষিত হৈ থাকিব আমাৰ ভগ্নীসকল সুৰক্ষিত থাকিব পাৰে যিখন অসমত খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ লৈ জীয়াই থাকিব পৰা নাই যিখন অসমত আজি কিছুদিন পূৰ্বে অক্টোবৰ মাহতে লাখ লাখ কোটি টকা দেৱ দেৱী পূজা কৰা হ'ব সেইখন কিন্তু ৰাজ্যতে সেইখন কিন্তু দেশত আজি নাৰী কিন্তু সুৰক্ষিত নহয় নাৰী একদম ধৰ্ষিত হৈছে সেয়েহে আমি অসম জাতীয় যুৱকে এটা স্পষ্ট সকীয়াব বিচাৰিছোঁ যে অতি শীঘ্ৰে অসম আৰক্ষী প্ৰশাসনে এই ধৰ্ষণ কৰা যিসকল অভিযুক্ত আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰি ফাঁচি দিব লাগে আৰু অন্যথা যাতে দ্বিতীয়বাৰ যাতে কোনো এনেকুৱা অভিযুক্ত যাতে অসমত নোলায় তাৰ কাৰণে কঠোৰতকৈ কঠোৰ আইন প্ৰস্তুত কৰিবলৈ দাবী জনাইছোঁ।